আজি অকল ফুৰিব ওলাইছোঁ, অকল ফুৰিম আজি যিমান পাৰিম ফুৰিম। আজি সৰস্বতী মাছ চাব ওলাইছোঁ। আজি সৰস্বতী মাছ ইমান ধুনীয়া ধুনীয়া সৰস্বতী মাছ ওলাইছে। এই সৰস্বতী মাছ চাম আজি। আৰু এটা সৰস্বতী মাক বিদ্যা অকণমান দে বুলি ক'ম, কি কৰে এতিয়া আমাৰ মায়ে। আমাৰ মথুৰাপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল। আৰু যদি সময় পাম তো আমাৰ এই সোমাই যাম বুলি ভাবিছোঁ, খালি এতিয়া সময় নাই। আৰু তো আমাৰ ভণ্টিহঁতে নামিব। আমাৰ ইয়াত সৰস্বতী মা, এইবোৰ সৰস্বতী মা এইফালেও আছে। আমি এতিয়া দিল্লী ঘাট আৰু ক'ত গৈ আছোঁ সেইটোও ক'ব নোৱাৰিছোঁ। আজি অকল ফুৰিম। আৰু এইটো হনুমান মন্দিৰ আৰু এতিয়া দুটামান ফটো তুলি ল'ম। তাৰপাছতে আগত গাড়ী ৰখি আছে এইটো। আৰু এতিয়া তলত পূৰা মানুহ পূৰা ভিৰ হৈ আছে। আমি গৈ আছোঁ, ক'ত যাম আৰু গৈ আছোঁ খালি। দিল্লী ঘাট দলং পাৰ হ'ম এতিয়া। ফটো দুটামান তুলিলোঁ ইয়াত, ইমান খাছ হোৱা নাই বাৰু। খানাটো খাই ল'ম, তাৰপাছত ঘৰ যাম। এতিয়া ভাত পানী খালোঁ। ভাত পানী খাই এতিয়া নামৰূপ বৰপথ হাফজান গৈ আছোঁ। এতিয়া অকল ঘূৰিয়ে আছোঁ আজি, ক'ত যাম আৰু গৈয়ে আছোঁ খালি। আৰু এইটো আমাৰ সৰস্বতী মা। ভাল লাগিছে আজি ফুৰি। আজি ইমানেই ভাল লাগিছে ক'ব নোৱাৰিছোঁ, খালি অকল ফুৰি আছোঁ। ক'ত গৈছোঁ, কি কৰিছোঁ আৰু। বাবাই দিল্লী ঘাট দলং, আৰু কেতিয়াবা লগ পাম বাৰু। বাবাই দিল্লী ঘাট দলং, আৰু কেতিয়াবা লগ পাম। আৰু কেতিয়া লগ পাম ক'ব নোৱাৰিছোঁ, লগ পাম সোনকালে।